নমস্কাৰ সকলোকে পোনপ্ৰথমে মই বাটুলি আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লঞ্চ শিক্ষা নামক ইউটিউব চেনেল য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্সপেক্টিভত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কৰি আছিলোঁ লগতে আমি সলভ কৰি আছিলোঁ কেইটামান ইম্পৰ্টেণ্ট জিকে এমচিকিউজবোৰ যি নেকি এক্সাম সম্ভাৱ্য হয় আৰু আজি মই পুনৰ কেইটামান ইম্পৰ্টেণ্ট জিকে এমচিকিউজবোৰ লৈ আহিছোঁ যি নেকি এক্সাম সম্ভাৱ্য হয় গতিকে ষ্টাৰ্ট কৰোঁ অসমত কেতিয়া আৰু ক'ত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন আয়োজন কৰিছিল বা হৈছিল অসমত প্ৰথমবাৰৰ বাবে 1926 চনত পাণ্ডুত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিল 1933 চনত সদৌ অসম ৰায়ত সভাৰ গঠন হয় অসমত 1933 চনত সদৌ অসম ৰায়ত সভাৰ গঠন হয় সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হয় এই প্ৰশ্ন হ'ব পাৰে আপোনালোকৰ 1933 চনত সদৌ অসম ৰায়ত সভাৰ গঠন হয় কেতিয়া অসমৰ প্ৰাদেশিক স্বস্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা হয় 1935 চনত অসমত প্ৰাদেশিক স্বস্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা হয় কিমান চনত ছাৰ মহম্মদ সাদুলৰ মন্ত্ৰীসভা গঠন হয় 1937 চনত ছাৰ মহম্মদ সাদুলৰ মন্ত্ৰীসভা গঠন হয় ভাৰতত জাপানী আক্ৰমণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল আৰু এই আপোনালোকৰ বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে ভাৰতত জাপানী আক্ৰমণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল ছাৰ সৈয়দ মহম্মদ সাদুল্লাহ আছিল এই এক্সামত আপোনালোকৰ সুধিব পাৰে আৰু অসমৰ প্ৰথমতে মুখ্যমন্ত্ৰী নহয় প্ৰধানমন্ত্ৰীয়ে বোলা হৈছিল আৰু জাপানী আক্ৰমণৰ সময়ত সেই সময়ত অসমত যেহেতু মুখ্যমন্ত্ৰী বোলা মুখ্যমন্ত্ৰী নহয় আৰু প্ৰধানমন্ত্ৰীয়ে বোলা হৈছিল অসম লোক সেৱা আয়োগ আৰু এই আপোনালোকৰ বেলেগ ধৰণৰ প্ৰশ্ন হ'ব পাৰে জাপানী আক্ৰমণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল বা মুখ্যমন্ত্ৰীক তেতিয়া কি বুলি কোৱা হৈছিল এনেধৰণৰ প্ৰশ্ন দিব পাৰে গতিকে সুধিব পাৰে গতিকে তেতিয়া জাপানী আক্ৰমণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী নহয় প্ৰধানমন্ত্ৰীয়ে বোলা হৈছিল এয়া আপোনালোকৰ উত্তৰ হ'ব অসম লোক সেৱা আয়োগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল অসম লোক সেৱা আয়োগ 1 এপ্ৰিল 1937 চনৰ পৰা আৰম্ভ কৰা হৈছিল ভোগেশ্বৰী ফুকনিৰ মৃত্যু কেতিয়া হৈছিল ভোগেশ্বৰী ফুকনিৰ মৃত্যু কোৱাইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত হৈছিল ভাৰতীয় আন্দোলনৰ সময়ত অসমৰ গভৰ্ণৰ কোন আছিল এই আপোনালোকৰ বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে ভাৰতীয় আন্দোলনৰ সময়ত অসমৰ গভৰ্ণৰ কোন আছিল এণ্ড্ৰু গৰলে ক্লো আছিল কেতিয়া অসম ভাৰতৰ এখন ৰাজ্য হয় অসম ভাৰতৰ এখন ৰাজ্য 1950 চনত হয় এই আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে অসম ভাৰতৰ এখন ৰাজ্য কেতিয়া হয় বা অসমে ভাৰতৰ এখন ৰাজ্য হিচাপে কেতিয়া পৰিচালিত হৈছিল বা কেতিয়া ৰাজ্য হৈছিল এয়া বেলেগ ধৰণৰ প্ৰশ্ন সুধিব পাৰে যে আৰু 1950 চনত অসম ভাৰতৰ এখন ৰাজ্য হয় উত্তৰ পূব সীমান্ত ৰেলৱে কেতিয়া স্থাপন কৰা হৈছিল 1958 চনত উত্তৰ পূব সীমান্ত ৰেলৱে স্থাপন কৰা হৈছিল অসম ভাষা বিধেয়ক কেতিয়া গৃহীত হয় 1960 চনত অসম ভাষা বিধেয়ক গৃহীত হয় অসম প্ৰদেশত দ্বি-শাসন প্ৰণালী 1919 চনত প্ৰৱৰ্তন কৰা হৈছিল কেতিয়া অসমক ৰাজ্যপালৰ অধীনত এখন প্ৰদেশৰ মৰ্যাদা দিয়া হয় 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ সমিতি কেতিয়া গঠন হয় 1921 চনত অসমৰ সৰোজিনী নাইডু আৰু ভলেণ্টাৰী বাই বুলি কাক জনা যায় আৰু এই আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় গতিকে এয়া এনচাৰ চাওঁ ভানুমতী তালুকদাৰক অসমৰ সৰোজিনী নাইডু আৰু ভলেণ্টাৰী বাই বুলি জনা যায় বা কোৱা হয় কেতিয়া গোপীনাথ বৰদলৈক স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল 1922 চনত গুৱাহাটীৰ 41তম অধিৱেশন পাণ্ডৱনগৰত 1926 চনত INC ফুল ফৰ্ম হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যি নেকি অধিৱেশন হৈছিল গুৱাহাটীৰ 41তম অধিৱেশন পাণ্ডৱনগৰ 1926 চনত INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অধিৱেশন হৈছিল পত্ৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল আৰু বহুতো কম্পিটিটিভ এক্সামত এই প্ৰশ্ন আপোনালোকৰ অহা দেখা যায় যে পত্ৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল 28 জানুৱাৰী 1894 চনত পত্ৰুঘাটৰ কৃষক বিদ্ৰোহ হৈছিল অসম এছ'চিয়েশ্যন কেতিয়া আৰু কোনে গঠন কৰিছিল অসম এছ'চিয়েশ্যন 1903 চনত মানিক চন্দ্ৰ বৰুৱাই গঠন কৰিছিল গতিকে এইকেইটা আজি মই ইম্পৰ্টেণ্ট জিকে এমচিকিউজবোৰ লৈ আহিলোঁ যি নেকি এক্সাম সম্ভাৱ্য হয় গতিকে আপোনালোকে নিজৰ নোটবুকত নোট ডাউন কৰি ল'ব পাৰিব চাব পাৰিব পঢ়িব পাৰিব আৰু এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব ওকে ধন্যবাদ সকলোকে